মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানজ্যোতি আসামৰ আজিৰ এই ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছা নিশ্চয়। আজি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আগন্তুক বছৰেকীয়া পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পৰাকৈ পলিনমিয়েল অৰ্থাৎ বহুপদৰ কিছুমান প্ৰশ্নোত্তৰ তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো। ইতিমধ্যে পলিনমিয়েলৰ ওপৰত আৰু এটা ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দিয়া হৈ গৈছিল। সেইটো ইতিমধ্যে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া হৈছে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও সেই আগৰ ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। গতিকে আজি যিসমূহ প্ৰশ্নোত্তৰ আলোচনা কৰিম তোমালোকৰ লগত সেই প্ৰশ্নোত্তৰখিনি আগন্তুক পৰীক্ষাত অহা মানে বছৰেকীয়া পৰীক্ষাত প্ৰায় 90% অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাবা বুলি আশা ৰাখিলোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে পলম নকৰি আমি আজিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। এতিয়া আহিছোঁ প্ৰথমটো প্ৰশ্নলৈ। প্ৰথমটো প্ৰশ্ন লিখা আছে চোৱা, তলৰ কোনটো এটা ৰৈখিক বহুপদ? অপশ্যন এ দিয়া আছে x² + x, বি দিয়া আছে x - x³, চি দিয়া আছে y + y² + 4 আৰু ডি দিয়া আছে 1 + x। এতিয়া আমাৰ ৰৈখিক বহুপদ কোনবিলাক? ৰৈখিক বহুপদ হ'বলৈ হ'লে কি হ'ব লাগিব? যি বহুপদৰ মাত্ৰা 1, যি বহুপদৰ সেই চলকৰ সৰ্বোচ্চ মাত্ৰা 1 হয়নে, সেইটোৱে হৈছে মানে চলকৰ সৰ্বোচ্চ মাত্ৰা 1 হ'ব লাগিব। সেই বহুপদবিলাকক কোৱা হয় ৰৈখিক বহুপদ। বুজি পাইছানে? এতিয়া ইয়াত চোৱা, ইয়াত চলক কি আছে? প্ৰথমটো অপশ্যনত চলক আছে x হয়নে? ইয়াত চলকৰ সৰ্বোচ্চ মাত্ৰা কিমান? ইয়াত 2 হয়নে? বি অপশ্যনত দিয়া আছে চলকৰ সৰ্বোচ্চ মাত্ৰা কিমান? চলকৰ সৰ্বোচ্চ মাত্ৰা হৈছে 3। আৰু ইয়াত চলক কি আছে? চি অপশ্যনত আছে চলক y হয়নে? গতিকে এই বহুপদটোত চলকৰ সৰ্বোচ্চ মাত্ৰা কিমান? 2। এতিয়া ডি অপশ্যনত চোৱা, চলক কি আছে? x। গতিকে এই ইয়াত চলকটোৰ সৰ্বোচ্চ মাত্ৰা কিমান আছে? ইয়াত ওপৰত আছে 1 হয়নে? গতিকে যিবিলাক বহুপদৰ থকা চলকৰ মাত্ৰা সৰ্বোচ্চ 1 হয়, বুজি পালানে? সৰ্বোচ্চ চলকৰ মাত্ৰা সৰ্বোচ্চ 1 হয়, ইয়াত xৰ ওপৰত 1 আছে হয়নে? গতিকে যিবিলাক বহুপদৰ চলকৰ সৰ্বোচ্চ মাত্ৰা 1 সেই বহুপদবিলাকেই হৈছে ৰৈখিক বহুপদ। গতিকে আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব। 1 + x2 হৈছে ৰৈখিক বহুপদ। এটা 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যন লিখা আছে চোৱা, তলৰ কোনটো এটা বহুপদ নহয়? তলৰ কোনটো এটা বহুপদ নহয় বুলি কৈছে হয়নে? নহয় বুলি কৈছে। এতিয়া আমি নহয় বুলি ক'বলৈ হ'লে ক'বলৈ যোৱাৰ আগতে আমি প্ৰথম হয়কেইটা চাই লওঁ, কোনকেইটানো হয় হয়নে বাৰু? এইটো বহুপদ হয়নে নহয়? মানে কি হ'ব? বহুপদ হ'বলৈ হ'লে চলকৰ যিটো ঘাত, চলকৰ ওপৰত যিটো সূচক থাকে সেই সূচকটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা মানে কোনবিলাক? 0, 1, 0ৰ পৰা 1, 2, 3 হয়নে? যিমান সংখ্যা আছে 0ৰ পৰা আৰম্ভ কৰি যিমান সংখ্যা আছে এই সকলোবিলাক কিহত পৰে? পূৰ্ণ সংখ্যাত পৰে হয়নে? সেই পূৰ্ণ সংখ্যাৰ ভিতৰত হ'ব লাগিব। গতিকে এই চলকৰ যিটো মান, চলকৰ যিটো ঘাত, সৰ্বোচ্চ ঘাত বা চলকটো বা সূচকটো, চলকৰ ওপৰত থকা যিটো পাৱাৰ হ'ব, সূচক হ'ব, তাৰ মানটো কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। 0, 1, 2, 3, 4, 5, 6, 7, 8 এই পূৰ্ণ সংখ্যাৰ ভিতৰত পৰিব লাগিব। গতিকে এইটো বহুপদ হয়নে? এইটো বহুপদ হয়, কাৰণ চলকৰ ওপৰত কিমান আছে? মাত্ৰা 1 আছে হয়নে? এতিয়া চোৱা, এই চি অপশ্যনটো চোৱা। এতিয়া ইয়াত অপশ্যন কোনটো শুদ্ধ? বিটো শুদ্ধ, কাৰণ এইটো বহুপদ এটা নহয়। এইটো বহুপদ নহয় কাৰণ চোৱাচোন, ইয়াত আছে কি? 6x² মাইনাছ ইয়াত চলক কি আছে? x
এই চলকটোৰ ওপৰত x ৰ চলকৰ ওপৰত কি আছে এটো ৰুট ওভাৰ x মানে কিমান ৰুট ওভাৰ x মানে এটো যদি আমি লিখো x টু দি পাৱাৰ 1/2 গতিকে এটো পূৰ্ণ সংখ্যা 1/2 টো পূৰ্ণ সংখ্যা হয় জানো 1/2 টো পূৰ্ণ সংখ্যা নপৰে গতিকে যেটো চলকৰ ওপৰত যেটো ঘাত হ'ব এই চলকৰ ওপৰত থকা ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহে হেতু পূৰ্ণ সংখ্যা হ'ব লাগিব তেতিয়াহে হেতু বহুপদ হ'ব যদি পূৰ্ণ সংখ্যা নহয় তেতিয়াহলে হেতু বহুপদ হ'ব নোৱাৰে এটা চলকৰ ওপৰত থকা যেটো ঘাত সেই ঘাতটো কি হৈছে 1/2 হৈছে গতিকে পূৰ্ণ সংখ্যাত পৰা নাই গতিকে এটো বহুপদ নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন B2 সি অপচনত কি আছে চোৱাচোন সি অপচনত দিয়া আছে x টু দি পাৱাৰ 4 টো পূৰ্ণ সংখ্যা ইয়াৰ ঘাতটো 1 আছে x টু দি পাৱাৰ 1 2x x ৰ ওপৰত ঘাত 1 আছে গতিকে এইবিলাক সব পূৰ্ণ সংখ্যাৰ ভিতৰতে পৰিছে কিন্তু এটো হৈছে এটো পূৰ্ণ সংখ্যাৰ ভিতৰত কিন্তু পৰা নাই গতিকে আমাৰ কি হ'ব এটো পূৰ্ণ সংখ্যাত যদি ঘাতটো নপৰে তেতিয়াহলে এটো বহুপদ হ'ব কেতিয়াও নোৱাৰে গতিকে কোনটো অপচন শুদ্ধ হ'ব আমাৰ অপচন B2 শুদ্ধ হ'ব এটা চোৱা 3 নম্বৰ কোৱেশ্চনত লিখা আছে কি তলৰ কোনটো দ্বিঘাত বহুপদ হয়নে তলৰ কোনটো দ্বিঘাত বহুপদ গতিকে বহুপদ হ'বলৈ হলে কি হ'ব লাগিব চোৱাচোন তোমাৰ চলকৰ ওপৰত থকা পাৰবিলাক কি হ'লে পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া যিবিলাক বহুপদৰ আকৌ সৰ্বোচ্চ ঘাত 2 যিবিলাক বহুপদৰ সৰ্বোচ্চ চলকৰ ওপৰত থকা সৰ্বোচ্চ ঘাত 2 সেই বহুপদ বিলাকক কোৱা হয় কি হ'ব দ্বিঘাত বহুপদ এতিয়া এটো বহুপদৰ ওপৰত এটা বহুপদ 4x³ হয়নে 4x³ টো এটা বহুপদ কিন্তু ইয়াৰ চলকৰ ওপৰত কিমান আছে ঘাত 3 আছে বুজি পালানে 3 থাকিলে কি হ'ব এটো ত্ৰিঘাত হৈ যাব এটা চলকৰ ওপৰত সৰ্বোচ্চ ঘাত এটা 2 আছে গতিকে ইয়াত কি হ'ব এটো দ্বিঘাত বহুপদ এটো হ'ব অপচন B2 C2 হ'ব জানো C2 চলকৰ ওপৰত থকা ঘাত কিমান আছে 1 আছে মানে ইয়াতো ঘাতটো নাই 0 আছে চলকৰ ওপৰত বুজি পাইছানে গতিকে ইয়াত কিমান হ'ব তলৰ কোনটো দ্বিঘাত বহুপদ যিটোৰ ঘাত 2 হ'ব চলকৰ সৰ্বোচ্চ ঘাত 2 হলে হেতু হ'ব দ্বিঘাত বহুপদ গতিকে অপচন B2 শুদ্ধ ঠিক তেনেকৈ অপচন 4 নম্বৰটো কোৱেশ্চনটো চোৱা তলৰ কোনটো ত্ৰিঘাত বহুপদ হয়নে তলৰ কোনটো ত্ৰিঘাত বহুপদ বুলি ক'লে কি হ'ব এটো প্ৰথমটো হ'বই না দুটা চলক একেলগে আছে চোৱাচোন এটো দুটা চলক আছে গতিকে এটো নহয় গতিকে এটোটো দুটা ঘাত আছে x ৰ দুটা ঘাত আছে হয়নে এটোটো কি আছে তোমাৰ তিনটা ঘাত এই বহুপদৰ চলক এটা আছে হয়নে চলক এটা আছে গতিকে চলক এই চলক x চলকৰ ওপৰত কিমান আছে 3 আছে ঘাত 3 গতিকে ঘাত 3 থাকিব লাগিব তলৰ কোনটো ত্ৰিঘাত বহুপদ আসলতে ইয়াত দুটা ইয়াত অপচন C2 হয় অপচন D2 হয় বুজি পালানে অপচন C2 হয় অপচন D2 হয় আসলতে ইয়াত ত্ৰিঘাত বহুপদ আসলতে দুইটাই হয় এটা প্ৰশ্নটো অকমান খেলিমেলিটা হৈ গল গতিকে পৰীক্ষাত হয়তো এনেকৈ নিদিব তোমালোকক গতিকে অকমান প্ৰশ্নটো হয়তো এটো 2 হ'ব লাগিছিল বুজি পালানে বা এটো x টু দি পাৱাৰ 4 হ'ব লাগিছিল এটো x টু দি পাৱাৰ 4 এ কৰি দিলে তোমালোকৰ সুবিধা হ'ব এটো যদি 4 কৰি দিও তেতিয়াহলে ত্ৰিঘাত বহুপদ হ'ব অপচন C2 হ'ব বুজি পালানে ইয়াত গতিকে যেটো বহুপদৰ সূচকৰ চলকৰ ওপৰত সৰ্বোচ্চ ঘাত কিমান হ'ব 3 হ'ব হেতুই হ'ব তোমাৰ একচুয়ালি সৰি এটো ঠিকে আছিল এটো তোমাৰ এটো সৰ্বোচ্চ ঘাতটো 4 আছিল হয়নে বাৰু সৰ্বোচ্চ ঘাত 4 আছিল গতিকে এটোটো নহব গতিকে ইয়াত এটো শুদ্ধই আছিল বুজি পালানে এটো আছিল x³ - x² প্লাস 1 এটা আমাৰ প্ৰথমতে এটোই আছিল গতিকে শুদ্ধটো হ'ব এটো সৰ্বোচ্চ ঘাত এটো জন্তু বহুপদৰ সৰ্বোচ্চ ঘাত 3 হ'ব হয়নে হেতুই হ'ব ত্ৰিঘাত বহুপদ এটা চোৱাচোন মই ভুল হৈ গৈছিল দেখিছানে বাৰু গতিকে তোমালোকে এটা প্ৰথমতে চালে নহব প্ৰথম ত্ৰিঘাত এইটো ইয়াত আছে সৰ্বোচ্চ ঘাত দিছানে গতিকে এইবোৰ সদায় সাৱধান হ'বা মই ভুল হৈ গৈছিল দেখিছানে 6x³ - 2x টু দি পাৱাৰ 4 এই বহুপদৰ সৰ্বোচ্চ ঘাত কিমান সৰ্বোচ্চ ঘাত হ'ব 4 হয়নে গতিকে 4 এটা আছে গতিকে তোমালোকে আৰম্ভণিতে যদি এটো চাই পেলাই যদি ত্ৰিঘাত বহুপদ বুলি যদি এটো দি দিয়া তেতিয়ালে পৰীক্ষাত ভুল হৈ যাব গতিকে তোমালোকে ভালকে চাবা গুটি মানে চলকৰ ওপৰত প্ৰথমটো চাবা পিছৰকিটাও চাবা গুটিকিটা চলকৰ ওপৰত থকা ঘাতকিটা কি আছে সেইকিটা প্ৰথম চাই লবা এটা মই প্ৰথমতে আৰম্ভণিটোৱে যদি এনেকৈ চাই পেলাই যদি দি দিলোহেতেন তেতিয়াহলে
পৰীক্ষাত নিশ্চয় ভুল হ'লহেঁতেন বুজি পালানে বুজি পাইছানে কথাটো গতিকে এইটো তোমালোকে ভালকৈ চাবা এই কথাবিলাক মন দিবা গতিকে সেই কথাবিলাকে আচলতে ঘৰত প্ৰেক্টিছ কৰিব লাগে ভালকৈ সেইটো কাৰণে কুৱেশ্যন পেপাৰ সদায় তোমালোকে লৈ পেলাই সেই কুৱেশ্যন পেপাৰ ভালকৈ চাবা কুৱেশ্যন বেংকবিলাক ভালকৈ এনালাইচিছ কৰিবা গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব x³ - x² + 1 এইটো হ'ব আমাৰ ত্ৰিঘাত বহুপদ গতিকে আমাৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া আহি তাৰপিছত আছে চোৱা তলৰ কোনটো এটা ধ্ৰুৱক বহুপদ হয়নে ধ্ৰুৱক বহুপদ মানে কি যিবিলাক বহুপদত চলকৰ মাত্ৰা শূন্য হয় হয়নে যিবিলাক বহুপদত চলকৰ মাত্ৰা শূন্য হয় তাকে ধ্ৰুৱক বহুপদ বুলি কোৱা হয় যিবিলাক বহুপদত চলকৰ মাত্ৰা শূন্য হয় তাকে ধ্ৰুৱক বহুপদ বুলি কোৱা হয় মানে কি হ'ল চোৱা ইয়াত চলক কি আছে x ইয়াৰ মাত্ৰা কিমান 1 ইয়াত চলক কিমান আছে x ইয়াৰ মাত্ৰা 1 ইয়াত চলক কিমান আছে x ইয়াৰ মাত্ৰা কিমান 3 হয়নে ইয়াত চলক আছে নাই বাৰু ইয়াত চলক আছে নাই -13 হয়নে 13 চলক আছে x এটা আছে কিন্তু ইয়াৰ মাত্ৰা হৈছে কিমান 0 হয়নে ইয়াৰ মাত্ৰা 0 গতিকে এইটো 0 মানে কি x⁻0 মানে কিমান ইয়াৰ ভ্যালুটো হৈছে ইয়াৰ ভ্যালুটো কিমান 1 হয়নে গতিকে ইয়াৰ ভ্যালুটো কিমান ইমান -13 গতিকে ইয়াৰ লগত এটা চলক থাকে গতিকে চলকৰ মাত্ৰা সদায় 0 হয়নে গতিকে যিবিলাক বহুপদৰ চলকৰ মাত্ৰা 0 হয় সেইবিলাক হৈছে তোমাৰ ধ্ৰুৱক বহুপদ অৰ্থাৎ মানে কি তোমাৰ সকলো সংখ্যা ধ্ৰুৱক বহুপদ মানে হ'ল যিকোনো সংখ্যাই বুজি পালানে যিকোনো সংখ্যাই মাইনাছতে হওক বা প্লাছতে হওক যিকোনো সংখ্যাই যিমান সংখ্যা আছে সেই সকলোবিলাকেই হৈছে ধ্ৰুৱক বহুপদ বুজি পালানে যিমান সংখ্যা আছে বুজি পালানে 0 1 2 3 4 মাইনাছ প্লাছ ভগ্নাংশ যিমান সংখ্যা হয় মুঠতে সকলোবিলাকেই হৈছে ধ্ৰুৱক বহুপদ গতিকে আমাৰ ইয়াত অপচন কোনটো হ'ব অপচন বি টো শুদ্ধ -13 এটা 6 নম্বৰ কোৱেশ্চন লিখা আছে চোৱা 6x - 2x² + x⁴ - 30 বহুপদটোৰ মাত্ৰা কিমান বুজি পাইছানে এই বহুপদটোৰ মাত্ৰা কিমান বুলি ক'লে ইয়াত চলক কি আছে চলক x হয়নে এই বহুপদটোৰ চলকটোৰ যিটো সৰ্বোচ্চ মাত্ৰা বুজি পাইছানে চলকটোৰ সৰ্বোচ্চ যিটো মাত্ৰা হ'ব সেই মাত্ৰাটোই হ'ব বহুপদটোৰ মাত্ৰা বুজি পালানে ইয়াত চলক কি আছে x এই চলকৰ ওপৰত সৰ্বোচ্চ মাত্ৰা কিমান আছে 4 বুজি পালানে সৰ্বোচ্চ মাত্ৰা আছে 4 গতিকে এই গোটেই বহুপদটোৰ মাত্ৰা আমি কিমান বুলি লিখিম গোটেই বহুপদটোৰ মাত্ৰা হ'ব 4 বুজি পালানে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে ভালকৈ চাবা হয়তো কেতিয়াবা 4 নিদি কিউবো থাকিব পাৰে 3ও থাকিব পাৰে তেতিয়াহ'লে বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 হ'ব গতিকে এনেকুৱা টাইপৰ কোৱেশ্চনবিলাক তোমালোকে ভালকৈ চাবা এটা 7 নম্বৰ কোৱেশ্চনত দেখা আছে চোৱা 7 নম্বৰত পলিনোমিয়েল x px হয়নে px = x + 3 হলে p - 3 0 0টো দিয়া আছে হয়নে 0টো p - 3 = কিমান বুলি দিয়া আছে গতিকে ইয়াত আমি ভ্যালুটো বহাই দিলেই হ'ল x ৰ জায়গাত p x ৰ জায়গাত আমি -3 বহাই দিম হয়নে গতিকে x ৰ জায়গাত -3 বহালে কিমান -3 + 3 হয়নে গতিকে কিমান = 0 গতিকে আমাৰ এনসাৰ হ'ব 0 এটা চোৱা কোৱেশ্চন নম্বৰ 8 x² - 9 বহুপদটোৰ এটা শূন্য হ'ল হয়নে শূন্য কি হ'ব এইটো বহুপদটো কি বহুপদ এই বহুপদটো হৈছে এটা দ্বিঘাত বহুপদ হয়নে ইয়াৰ চলকৰ সৰ্বোচ্চ মাত্ৰা আছে 2 গতিকে এইটো এটা বহুপদ এটা দ্বিঘাত বহুপদ গতিকে বহুপদ এটা শূন্য সংখ্যা কিহৰ ওপৰত নিৰ্ভৰ কৰিব কি বহুপদটোৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত মাত্ৰা কিমান আছে বহুপদটোৰ মাত্ৰা 2 আছে গতিকে শূন্য সংখ্যাও কিমান হ'ব 2 হ'ব বুজি পালানে শূন্যৰ সংখ্যা দুটাই হ'ব যেহেতু দ্বিঘাত বহুপদ ইয়াৰ ঘাত 2 বা মাত্ৰা 2 গতিকে সেই বহুপদটোৰ শূন্য সংখ্যাও দুটা থাকিব গতিকে তাৰে এটা ইয়াত বিচাৰি ল'ব লাগে বুজি পালানে সেই বহুপদটো দুটা শূন্য ল'ব সেই তাৰে এটা এই অপচন 4টাৰ ভিতৰত তোমালোকে বিচাৰি ল'ব লাগিব এতিয়া বহুপদটোৰ এই বহুপদটো আমি শূন্য সংখ্যা কেনেকৈ উলিয়াম এতিয়া আমি
x স্কয়াৰ মাইনাস 9 ইকুৱেল টু কিমান হ'ব তুমি এটো x প্লাস 3 x minus 3 মানে এটো কি আছে আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো ভাঙি দিলে আমাৰ কি আছিল a plus b into a minus b তোমালোকে জানা এটো গতিকে a plus b into a minus b ফৰ্মত ভাঙি দিলো গতিকে তোমালোকে ইয়াৰ যদি আমি শূন্য উলিয়াবলৈ কি হ'ব x plus 3 equal to 0 x minus 3 equal to 0 গতিকে x equal to শূন্যটো কিমান হ'ব -3 আৰু x equal to হ'ব কিমান 3 গতিকে এটা শূন্য হ'ব -3 আৰু এটা শূন্য হ'ব +3 গতিকে ইয়াৰ ভিতৰত কোনটো আছে 0 3 মানে গতিকে অপচন কোনটো হ'ব অপচন আমাৰ বি টো শুদ্ধ হ'ব গতিকে x স্কয়াৰ -9 বহুপদটো এটা শূন্য হ'ব 3 গতিকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক অকমান ভালকে চাবা এনেকুৱা ধৰা x স্কয়াৰ -9 টো নিদিলে এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকক কিন্তু দি দিব এটা যে কোৱেশ্চন নম্বৰ 9 তুলে py বহুপদক y - 1 এৰে হৰণ কৰিলে ভাগশেষ হ'ব অপচন এ দিয়া আছে px অপচন বি দিয়া আছে py c অপচনত দিয়া আছে p1 আৰু ডি অপচনত দিয়া আছে p-1 এতিয়া তোমাৰ ভাগশেষ কি ভাগশেষ হৈছে ইয়াৰ যিটো ৰৈখিক সমীকৰণ সেই ৰৈখিক সমীকৰণেৰে হৰণ কৰা হয় যিটো ৰৈখিক সমীকৰণেৰে হৰণ কৰা হয় তাৰ শূন্যটো যদি তুমি ইয়াৰ শূন্যটো যদি তুমি py জায়গাত যদি বহাই দিয়া কি হ'ব এটো আমি কি পাম ভাগশেষ পাম এই ৰৈখিক যিটো ৰৈখিক সমীকৰণে হৰণ কৰিব সেই ৰৈখিক সমীকৰণটো শূন্যটো যদি py যদি বহাই দিয়া মানে প্ৰথম সেই শূন্যটো উলিয়াই ল'ব লাগিব শূন্যটো py জায়গাত বহাই দিলে হেতু কি হ'ব তোমাৰ ভাগশেষ হ'ব বুজি পালানে এতিয়া ইয়াৰ শূন্যটো কিমান হ'ব এই ৰৈখিক সমীকৰণটো শূন্যটো কিমান হ'ব y - 1 equal to 0 গতিকে ইয়াৰ শূন্যটো কিমান হ'ব y equal to 1 হ'ব মানে y equal to 1 হ'ব গতিকে ইয়াত তুমি py জায়গাত y জায়গাত 1 টো বহাই দিলে হৈ গ'ল p1 হয়নে গতিকে এটো হ'ব p1 টো হ'ব কি হ'ব ইয়াৰ ভাগশেষ গতিকে py বহুপদক y - 1 এৰে হৰণ কৰিলে ভাগশেষ হ'ব অপচন সি টো হ'ব p1 এই গতিকে তোমালোকে এটো ভালকে চাবা এতিয়া কোৱেশ্চন নম্বৰ 10 টো চোৱা কোৱেশ্চন নম্বৰ 10 টো লিখা আছে 569 হোল স্কয়াৰ -568 হোল স্কয়াৰ ইকুৱেল টু কিমান এতিয়া এটো যদি তোমালোকে যদি 569 টো যদি তুমি পূৰণ কৰি দুটা যদি পূৰণ কৰা তেতিয়াহলে কিমান কৰিব লাগিব এটো যদি পূৰণ কৰা তেতিয়াহলে কিমান এটা দীঘলীয়া প্ৰসেস হ'ব গতিকে ইমান এটা আমি লং প্ৰসেছত কৰিব নোৱাৰো অসুবিধা হ'ব আমাৰ পৰীক্ষাৰ সময় নজৰিব গতিকে এনেকুৱা ধৰণৰ এটা শৰ্টকাট আছে কি তোমাৰ আমাৰ কি আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো কি আছিল a plus b into a minus b ঠিক তেনেকৈ তোমালোকে পাতি দিয়া 569 plus 568 a plus b হয়নে 569 minus 568 বুজিলানে এটা কিমান হ'ব এটা যদি যোগ কৰি দিয়া 9 আছে আৰু কৰিব 6 7 13 3 কৰিব 5 10 কে 11 1137 into কিমান হ'ব ইয়াৰ পৰা এটা মাইনাস কৰিলে হ'ব 1 গতিকে এটো এটা মাল্টিপ্লাই কৰিলে হ'ব 1137 গতিকে আমাৰ শুদ্ধটো কোনটো অপচন যেটো আমাৰ শুদ্ধ গতিকে এটা কোৱেশ্চন নম্বৰ 11 টো চোৱা কোৱেশ্চন নম্বৰ 11 টো লিখা আছে চোৱা x + 1 বহুপদটো তলৰ কোনটো বহুপদৰ এটা উৎপাদক অপচন এ দিয়া আছে x² + 1 b দিয়া আছে x² - 1 c দিয়া আছে twice x + 1 d দিয়া আছে twice x - 1 এটা কি হ'ল এই বহুপদটো তলৰ বহুপদটো এটা উৎপাদক হ'ব কেতিয়া হ'ব যেতিয়া এই বহুপদটোৱে ইয়াক হৰণ কৰিলে ভাগশেষ যদি শূন্য হয় তেতিয়াহে
এই বহুপদটোৰ এইটো ইয়াৰ এটা উৎপাদক হ'ব গম পালানে এইটো ইয়াক হৰণ কৰিব লাগিব ইয়াৰ এটা বহুপদটো হৰণ কৰিব লাগিব কোনটো বহুপদটো হৰণ কৰিলে তোমাক ইয়াৰ ভাগশেষটো শূন্য হ'ব যেতিয়া যোনটোতে শূন্য হ'ব সেইটোৱে হ'ব তাৰ উৎপাদক তেতিয়াহে তাৰ উৎপাদক হ'ব গম পালানে গতিকে ইয়াৰ যিটো শূন্য আমি দুভাগেও কৰি চাব প্ৰতিটোকে হয়তো হৰণ কৰি চাব পাৰো বুজি পালানে সেইভাগে নকৰি ইয়াৰ শূন্যটো যদি তোমালোকে ইয়াত বহাই চোৱা শূন্যটো প্ৰত্যেকতে তুমি বহাই চোৱা শূন্যটো বহাই চোৱাৰ লগে লগে যদি যিটোত শূন্য ওলাব সেইটোৱে হ'ব ইয়াৰ মানে বহুপদ বুজি পালানে গতিকে এটো মানে তুমি প্ৰত্যেককে হৰণো কৰি চাব পাৰা গতিকে কোন ভাগে কৰা তোমালোকৰ নিজা ইচ্ছা কথা গতিকে এটো আমি ইয়াৰ শূন্যটো আমি উলিয়াই লম হয়নে ইয়াৰ শূন্যটো কিমান হ'ব x - 1 গতিকে এটো চোৱাচোন এটা -1 টো প্ৰথমটোত বহাই যদি চোৱা প্ৰথমটোত বহাই চালে কিমান হ'ব -1 স্কয়াৰ প্লাস 1 হয়নে গতিকে কিমান হ'ব এটো 1 + 1 = 2 হ'ল এটো দ্বিতীয়টোত চোৱা অপচন বি টোত চোৱা অপচন বি টোত যদি বহাই চোৱা তুমি এটো অপচন বি টোত বহাই চালে -1 স্কয়াৰ -1 গতিকে এটো 1 ক স্কয়াৰ কৰিলে 1 - 1 = 0 গতিকে এটো 0 ওলালে হয়নে গতিকে আমাৰ কোনটো হ'ব এই বহুপদটোৰ এটো এটা উৎপাদক হ'ব অপচন বি টো আমাৰ শুদ্ধ হ'ব বুজি পালা না এৰত বহাই আমি শূন্যটো বহাৰ লগে লগে ইয়াৰ ৰিজাল্টটো কিমান ওলালে ভাগশেষটো শূন্য ওলালে হয়নে বাৰু গতিকে ভাগশেষটো যেতিয়া শূন্য ওলাব তেতিয়া কেৱল এইটো ইয়াৰ উৎপাদক হ'ব ইয়াত বহালেও শূন্য নোলায় ইয়াত বহালেও কিন্তু শূন্য নোলায় গতিকে অপচন বি ত বহালে ইয়াৰ ভ্যালুটো শূন্য ওলাব গতিকে আমাৰ শুদ্ধটো হ'ব অপচন বি টো এটা আছে 12 নম্বৰ কোৱেশ্চনটোলে 12 নম্বৰ কোৱেশ্চন লিখা আছে x + 3 হোল কিউবৰ বিস্তাৰত x ৰ সহগ হ'ব গতিকে এটা আমি বিস্তাৰ কৰিব লাগিব গতিকে বিস্তাৰ কৰিলে কিমান হ'ব x³ হয়নে a + b হোল কিউব ফৰ্মুলাটো জানাই তোমালোকে হয়নে বাৰু কিমান আছিল a + b হোল কিউব = কিমান আছিল a³ + b³ + 28 a square হয়নে b plus 28 a b square তোমালোকে মনত পৰিব কাৰণে মই লিখি দিছো এটো উত্তৰটো বিস্তাৰ কৰি দিয়া x³ plus 3³ হয়নে plus 3 x square 3 plus 3 x square গতিকে কিমান হ'ব এটো এটা চাচোন ইয়াত x square x ৰ সহগ লাগে হয়নে বো ইয়াত তোমালোকৰ x ৰ সহগ লাগে গতিকে x ৰ সহগ হ'বলৈ হলে তুমি এইটো চোৱা x টো যত আছে হেতু চোৱা ইয়াতটো x square আছে গতিকে আমাক তোমাক লাগে পৰীক্ষাত x ৰ সহগে গতিকে x ৰ যদি সহগ হয় তেতিয়াহলে ইয়াৰ সহগ কিমান হ'ব এটো যদি তুমি এক্সট্ৰাকে কৰিবলৈ 3 3 * 9 9 3 * 27 27 হয়নে এটো হ'ব গতিকে তোমালোকে শৰ্টকাট মেথড গুটেটো নকৰিলে হ'ব ইয়াৰ x ৰ সহগ বুলি ক'বলৈ বিচাৰিবলৈ হলে এটো x টকাটো চাবা তোমালোকে মানে গতিকে x ৰ সহগ কিমান আছে 27 গতিকে আমাৰ অপচন কোনটো হ'ব অপচন এ টো শুদ্ধ হয়তো পৰীক্ষা তোমালোকক যদি সোধে আকৌ x স্কয়াৰ সহগ কিমান x স্কয়াৰ সহগ কিমান বুলি ক'লে তোমালোকে এটো চাব লাগিব মানে x স্কয়াৰটো চাব লাগিব গতিকে x স্কয়াৰটো চাবলৈ গ'লে তোমাৰ কিমান হ'ব 3 3 * 9 হ'ব হয়নে 3 3 * 9 গতিকে x স্কয়াৰ সহগ হ'ব 9 গতিকে এটো প্ৰশ্নটো হয়তো তোমালোকক এনেকৈ দিব পাৰে গতিকে তোমালোকক মই দুইটাৰ কাৰণে কৈ দিলো কথাটো গতিকে এটো কোৱেশ্চনত x ৰ সহগ হ'ব অপচন এ টো 27 গতিকে তোমালোকে এনেকুৱা ধৰণৰ হেবিলাক ভালকে চাবা এতিয়া কোৱেশ্চন নম্বৰ 13 টো চোৱা শূন্য বহুপদৰ মাত্ৰা কি শূন্য বহুপদৰ মাত্ৰা কি তোমালোকে লিখি দিবা শূন্য বহুপদৰ মাত্ৰা নাই শূন্য বহুপদৰ মাত্ৰা নাই বুলি লিখিব পাৰিবা বা সংজ্ঞাবদ্ধ নহয় বুলি লিখিব পাৰা
এনেকৈ লিখিব মানে শূন্য বহুপদৰ কোনো মাত্ৰা নাই লিখি দিবা এটা আছে কোৱেশ্চন নম্বৰ 14 √2 বহুপদটোৰ মাত্ৰা কিমান √2 বহুপদটোৰ মাত্ৰা কিমান অপচন এ দিয়া আছে 1 বি দিয়া আছে 0 সি দিয়া আছে 3 আৰু ডি দিয়া আছে 2 এটা চাচোন এইটো হৈছে এটা কি বহুপদ ধ্ৰুবক বহুপদ হয়নে বাৰু এইটো এটা ধ্ৰুবক বহুপদ এটা ধ্ৰুবক বহুপদটো আমি কেনেকৈ লিখিব পাৰো যদি তুমি এটা চলকৰ সৈতে লিখা চলকৰ পাৱাৰটো কিমান হ'ব 0 হ'ব হয়নে মানে এইটো কি হ'ব তোমাৰ এইটো হ'ব এটা শূন্য হয়নে বহুপদৰ মাত্ৰা শূন্য গতিকে এই ধ্ৰুবক বহুপদৰ যিটো মাত্ৰা হ'ব বহুপদৰ মাত্ৰা সদায় কিমান হ'ব শূন্য হ'ব বুজি পাছানে ইয়াৰ লগত যিটো চলক থাকে সেই চলকৰ মাত্ৰা সদায় শূন্য হ'ব ধ্ৰুবক বহুপদ যিমানবোৰ আছে ধ্ৰুবক বহুপদ সকলোবোৰে কি হ'ব মাত্ৰা শূন্য হ'ব গতিকে এই অপচনটো কোনটো হ'ব অপচন বি টো 0 গতিকে সকলো ধ্ৰুবক বহুপদৰ মাত্ৰা সদায় শূন্য হ'ব গতিকে মনত ৰাখিবা √2 নিদি পৰীক্ষাত বেলেগো দি দিব পাৰে এইবিলাক সব হ'ব ধ্ৰুবক বহুপদৰ মাত্ৰা সদায় শূন্য তোমালোকে ভালকে চাবা এটা কোৱেশ্চন নম্বৰ 15 টো চোৱা y টু দি পাৱাৰ 97 প্লাস 97 ক y প্লাস 1 এৰে হৰণ কৰিলে ভাগশেষ হ'ব অপচন এ দিয়া আছে 0 বি দিয়া আছে 1 সি দিয়া আছে 95 আৰু ডি দিয়া আছে 96 গতিকে এইটোৰে এটো হৰণ কৰিবলৈ হলে আমি ইয়াৰ বহুপদটো কি হ'ব তোমাৰ আমি শূন্যটো উলিয়াই লম মানে শূন্যটো প্ৰথমতে উলিয়াই লম শূন্যটো কিমান হ'ব -1 গতিকে শূন্যটো এইটো বহুপদত বহাই দিয়া বহুপদত যদি বহাই দিয়া কিমান হ'ব y টু দি পাৱাৰ 97 প্লাস 97 মানে y জেগাত কিমান হ'ব -1 টু দি পাৱাৰ 97 প্লাস 97 এটা -1 ক 97 বাৰ যদি কৰা তুমি চোৱাচোন এটো কি হ'ব বাৰু মাইনাসতে হ'ব নে -1 প্লাস 97 এটো যদি মানে কি পাৱাৰটো যদি অযুগ্ম হয় তেতিয়া হলে এটো মাইনাস যিমানটা মাইনাস মাল্টিপ্লাই কৰা এটো কি হ'ব মাইনাসতে হ'ব আৰু যদি এটো পাৱাৰটো যদি যুগ্ম হয় তেতিয়া হলে কি হ'ব এটো প্লাসত আহি যাব বুজি পালা নে গতিকে এবোৰ কথা তোমালোকে জানিব লাগিব গতিকে -1 প্লাস 97 এটো কৰিলে কিমান হ'ব 90 কিমান হ'ব 6 হ'ব গম পালা নে 96 হ'ব তোমালোকে গতিকে এইবিলাক তোমালোকে শৰ্টকাট বেছি দেৰি কৰিব নোৱাৰিবা কিন্তু অপচনেল কোৱেশ্চন বিলাকত তোমালোকে যেটো এমসিকিউ আহিব এমসিকিউ কোৱেশ্চন বিলাকত তোমালোকে বেছিকে কৰিব ইমান টাইম লগাব নোৱাৰিবা কাৰণ ইয়াৰ বাবে সময় হয়তো 1 ঘন্টা 1.5 ঘন্টা মান দিব গতিকে 1.5 ঘন্টাৰ ভিতৰত তোমালোকে 45টা কোৱেশ্চন লিখি মানে সমাধান কৰি তোমালোকে উত্তৰ তাৰ পৰা বাছি উলিয়াব লাগিব গতিকে অকমান কুইক কৰিব লাগিব গতিকে তোমালোকক অকমান মই বুজাওতে লেহেমিয়া হৈছে কিন্তু পৰীক্ষাত তোমালোকে এটো গতিত কৰিবলৈ নহব কিন্তু অকন স্পিড কৰিব লাগিব গতিকে অপচন কোনটো হ'ব অপচন 96 ডি অপচনটো আমাৰ শুদ্ধ x - a এই বহুপদটো px এটো px ৰ উৎপাদক হ'ব যদিহে pa কিমান হ'ব কোৱেশ্চন মাৰ্ক মানে এটো ইয়াৰ উৎপাদক কেতিয়া হ'ব যেতিয়া ভাগশেষটো শূন্য হ'ব বুজি পালা নে pa 0 হ'ব ইয়াৰ উৎপাদক কেতিয়া হ'ব এটো ইয়াৰ উৎপাদক কেতিয়া হ'ব এই বহুপদৰ উৎপাদক কেতিয়া হ'ব যেতিয়া ভাগশেষ শূন্য হ'ব pa 0 তোমালোকে মনত ৰাখিবা দেই এতিয়া 17 নম্বৰ কোৱেশ্চনটো চোৱা কাৰ্তীয় সমতলত থকা ৰেখাৰ সংখ্যা কেইটা এতিয়া কাৰ্তীয় সমতলত থকা ৰেখাৰ সংখ্যা কি কাৰ্তীয় সমতলখন কেনেকৈ বনাও এনেকৈ হয় না কাৰ্তীয় সমতলখন এনেকৈ বনাও গতিকে ৰেখা কি হ'ব এটো এডাল আছে x অক্ষ আৰু এডাল আছে y অক্ষ গতিকে ৰেখা কি হ'ল এডাল গতিকে ৰেখাৰ সংখ্যা কেইটা হ'ব ৰেখাৰ সংখ্যা দুডাল হ'ব হয়নে x অক্ষ আৰু y অক্ষ তোমালোকে ভালকে চাবা তাৰ পিছত আহিলে তোমাৰ কাৰ্তীয় সমতলত ৰেখা দুটাই
সমতলখনক কেইটা ভাগত ভাগ কৰিছে গতিকে সমতলখনক ৰেখা দুটাই কেইটা ভাগত ভাগ কৰিছে ৰেখা দুটাই কেইটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত হয়নে এটা দুটা তিনিটা চাৰিটা হয়নে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক গতিকে সমতলখনক কেইটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে তাৰপিছত চোৱা x আৰু y অক্ষই পৰস্পৰ ছেদ কৰা বিন্দুটোৰ নাম কি পৰস্পৰ ছেদ কৰা বিন্দুটোৰ নাম কি x আৰু y অক্ষই পৰস্পৰ ছেদ কৰা বিন্দুটোৰ নাম কি হ'ব এটো এই বিন্দুটো আমি o বুলি লওঁ o কি বুলি কম আমি মূল বিন্দু হয়নে o কম আমি মূল বিন্দু পৰস্পৰ ছেদ কৰা বিন্দুটোৰ নাম হৈছে মূল বিন্দু এটা কোৱেশ্চন নম্বৰ 20 টো চোৱা কাৰ্তীয় সমতলৰ অনুভূমিক ৰেখাডাল আৰু উলম্ব ৰেখাডাল কি অনুভূমিক ৰেখা কোনডাল এডাল x অক্ষ হয়নে এডাল আছে অনুভূমিক ৰেখা আৰু উলম্ব ৰেখা এডাল আছে y অক্ষ হয়নে বা এটো এনেকৈ হয় x dash y dash এনেকৈ লিখিব পাৰো হয়নে গতিকে এটো তোমালোকে ভালকৈ চাবা গতিকে আজি যিকিটা এই 20টা কোৱেশ্চন তোমালোকৰ কাৰণে আগবঢ়ালো আশা কৰো তোমালোকে বুজি পাইছা চাগে গতিকে এইখিনি তোমালোকে পৰীক্ষাৰ কাৰণে বিশেষকৈ বছৰীয়া পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন সেই কোৱেশ্চন বিলাক ভালকৈ প্ৰেক্টিছ কৰিবা এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক সৰ্বসাধাৰণতে অহা দেখাই যায় আহিয়ে থাকে গতিকে তোমালোকে এইখিনি যিমান পাৰা ভালকৈ বহিখন লৈ প্ৰেক্টিছ কৰিবা আৰু আজি যিটো ভিডিও এই ভিডিওটো তোমালোকে কেনেকুৱা পালা কমেন্ট বক্সত জনাবা যদিহে ভাল লাগিলে তেতিয়া লাইক এটা দিবলৈ নাপাহৰিবা আৰু মোৰ যিসমূহ ভিডিও আহিব লগা আছে সেই ভিডিওসমূহ যাতে তোমালোকে আগন্তুক পৰীক্ষাৰ বাবে ভালকৈ প্ৰস্তুত হ'ব পাৰা সেই প্ৰস্তুতিৰ বাবে মই ইতিমধ্যে ভিডিও আৰু কেইবাটাও আপলোড কৰিম গতিকে তাৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে তোমালোকে আশা কৰোঁ আগন্তুক পৰীক্ষাটো তোমালোকৰ বাবে ভাল হওক এটা প্ৰত্যেকৰে ভাল ৰিজাল্ট হওক গতিকে তাৰে কামনা কৰি সকলোলৈকে ধন্যবাদ জনাইছো